জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? হ'ব নিশ্চয় ভাল আৰু মোৰ ভাল বেয়াৰ মাজতে চলি আছে। আপোনালোকে যে এইখন ফটো দেখা পাইছে, এইখন গুৱাহাটী কাহিলীপাৰাৰ 10ম আৰক্ষী মানে 10 APBN হেডকোৱাৰ্টাৰ হয়। আৰু ইয়াতেই আমাৰ 4ৰ্থ বৰ্গৰ চাফাই কৰ্মচাৰীৰ পৰীক্ষা আৰম্ভ হৈছিলে যোৱা 6 তাৰিখে। তাত কি সুধিলে মই সকলোবোৰ আজি এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। এয়া আমি বৰ্তমান ভিতৰত গৈ আছিলোঁ, তেতিয়া পাহাৰৰ ওপৰত হয়, প্ৰায় 1.5 কিলোমিটাৰমান খোজ কাঢ়িব লাগে। আৰু তাৰপিছত 1.5 কিলোমিটাৰ যোৱাৰ পিছত তাত কি হয় মই ক'ম। প্ৰথমতে আপোনালোকক ৰিপৰ্টিং টাইম হৈছে 7টা বজাত। 7টা বজাত ভিতৰত সোমাব লাগিব। আৰু 7টা বজাত ভিতৰত সোমোৱাৰ পিছত তাতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফাই হ'ব। আৰু ডকুমেণ্টছ ভেৰিফাই হোৱাৰ পিছত আপোনালোকক এটা কুপন দিব। আৰু আপোনালোকে তাত সকলোবোৰ জেৰক্স কৰি নিব লাগিব। যিখিনি ডকুমেণ্টছ মানে আপোনালোকে এপ্লাই কৰোঁতে দিছিলে, সেইখিনি গোটেইখিনি ডকুমেণ্টছ লৈ যাব লাগিব। আৰু লগতে আপোনালোকে পাছপৰ্ট চাইজ ফটোও লৈ যাব লাগিব। আৰু সেইখিনি বিৰাটেই প্ৰয়োজন তাত। আৰু এনেকৈ আমি পাহাৰৰ ওপৰলৈ গৈ আছিলোঁ। আৰু জীৱনত প্ৰথমবাৰ এনেকৈ মই মানে 4ৰ্থ বৰ্গৰ পৰীক্ষা দিবৰ কাৰণে গৈছিলোঁ। যিহেতু মই এজন হোমগাৰ্ডতে ভৰ্তি হৈ আছিলোঁ, কাৰণ চাকৰিটো একো নোহোৱাৰ কাৰণে মই তাতে গৈছিলোঁ। আৰু সিমানখিনিয়ে আছিলে। আৰু কি হয় মই আপোনালোকক কৈ গৈ আছোঁ, আপোনালোকে চাই যাব। তাৰপিছত ওপৰত যোৱাৰ পিছত আমাক ধুনীয়াকৈ বহিব দিলে। বহিব দি ডকুমেণ্টছবিলাক হাতত উলিয়াই ল'বলৈ ক'লে। আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক মই কৈ দিছোঁ, তাতে হাফ পেণ্ট কিন্তু খুবেই প্ৰয়োজন। হাফ পেণ্ট নহ'লে আপোনালোকক তাতে ইণ্টাৰভিউ দিব নিদিয়ে। সেইকাৰণে আপোনালোকে গ'লে হাফ পেণ্ট এটা লৈ যাব লগত। সেইটো খুব দৰকাৰী বস্তু, হাফ পেণ্ট নহ'লে নহ'ব। আৰু ডকুমেণ্টছবিলাক ভালকৈ আপোনালোকে লৈ ল'ব। যিখিনি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সেইখিনিও হাতত লৈ ল'ব। আৰু এনেকৈ কোৱাৰ পিছত আমাক ইয়াৰ পৰা চিৰিয়েলিকৈ আৰু ইয়াৰ পৰা ওপৰলৈ লৈ যায়। ওপৰলৈ গৈ মেডিকেল কৰিলে। মেডিকেলক চাই লওক আপোনালোকে। মেডিকেল এয়া মই ফিট হ'লোঁ। হাইট, চেষ্ট আৰু ৱেইটটো জুখিলে। আপোনালোকে ভালকৈ চেষ্টটো ফুলাব কিন্তু দেই, চেষ্টটো বহুত প্ৰয়োজন। আৰু মেডিকেল ফিট হোৱাৰ পিছত আপোনালোকৰ আৰু এটা কথা কওঁ, তাতে চকু পৰীক্ষা ভালকৈ কৰে। আৰু কালাৰ ভিছন যিটো আছে সেইটো ভালকৈ মাতিব দিয়ে। আপোনালোকে ভালকৈ চাই যাব। আৰু ইয়াৰ পিছত ভাইবাৰ কাৰণে মাতে। ভাইবাৰত আৰু চাফাই কৰ্মীৰ কাৰণে যিখিনি সুধিবলগীয়া সেইখিনি সুধিছে। কি সুধিছে মই আপোনালোকক ক'ম এতিয়া। প্ৰথমে সুধিলে যে চিনটেক্স চাফা কৰিবলৈ কি লাগে, নীলা হাৰপিকটো ক'ত ইউজ হয়, বগা হাৰপিক ক'ত ইউজ হয়, ৰঙা হাৰপিকটো ক'ত ইউজ হয়, ঘৰ মুচিলে কি লাগে, আৰু এনেকৈ বিভিন্ন ধৰণৰ কাম চাম কৰিব পাৰিব নে সুধিছে। তো সিমানখিনি সুধিলে। চবকে বেলেগ বেলেগ প্ৰশ্ন উত্তৰ সুধিছে। সিমানেই আৰু আপোনালোকে চাই যাব যিমান পাৰে। আৰু আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে ক'ৰ পৰা চাই আছে। আৰু আমাৰ হোমগাৰ্ডজন যদি কোনোবা এপ্লাই কৰিছিলে তেতিয়াহ'লে মোক কমেণ্ট যোগে জনাব। আজিলৈ জয় হিন্দ, জয় ভাৰত।